Hello friends, welcome to my YouTube channel Hatim Ali's Life. ভাই বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ বাৰীত থকা কিছুমান ফলমূল যাক আমি সকলোৱে আটাইতকৈ বেছি ভাল পাওঁ, মৰম কৰোঁ। তো কথা হ'ল ঘৰত লগাবৰ কাৰণে আমাৰ বহুত ধৰণৰ ফলমূল গছ আছে, লগত তামোলৰ পুলি আছে, হাইব্ৰিড তামোল। ইয়াত আপোনালোকে যিখিনি গছ চাই আছে দাদা ভালদৰে চাওক না ভিডিঅ'টো, আপোনালোকে ইফালে ঘূৰি নাচাব, আপোনালোকে মনোযোগ অকণমান চাওক। তো কথা হ'ল আজি মই আপোনালোকক ফাৰ্ষ্ট টাইম দেখুৱাই আছোঁ সবেদা ফল। সবেদা ফলৰ ইংলিছ নাম হ'ল চিকুইক না, চিকু বুলি কয় ইংলিছত। তো এইফালে আপোনালোকে চাওক, এয়া সবেদা, এইবিলাক হ'ল হাইব্ৰিড জাতৰ পুলি। যদি আপোনালোকৰ লাগে তেনেহ'লে পলম নকৰিব, মোৰ লগত যোগাযোগ কৰিব। মই আপোনালোকক এ টু জেড যিকোনো ধৰণৰ পুলি লাগিলে মই আপোনালোকক ডেলিভাৰী যোগান ধৰিম। আপোনালোকে মোৰ ভিডিঅ'ত যিখিনি ঠাইৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি আপোনালোকে ভাবিছে যে আমি মিঠা আমৰ পুলি লগাম, এয়া চাওক গছত এতিয়াই ফুল আহিবলৈ আৰম্ভ কৰিছে। অ' খুৰা অলপ ইফালে আহিব। এতিয়া কোন জাতৰ আম কোনটো আৰু হাইব্ৰিড তামোলৰ পুলি এইবিলাক কোনটো তামোল মোক অলপ বুজাই দিয়ক এখেতক, দাদা বাইদেউসকলে অকণমান শুনক। এই তামোলৰ পুলি এইটো কি তামোল হয়? এইটো বাৰ্মা তামোল, এইটো বাৰ্মা তামোল, বাৰ্মা তামোলৰ পুলি। এইটো কিমান বছৰ পিছত লাগিব গছত? এইটো 5 বছৰ লাগিব। 5 বছৰ। আৰু সেই এইফালে যে চাই আছোঁ, এইফালে যিগিলা চাই আছে সেইগিলা আছে আপোনাৰ শ্বিলঙীয়া তামোলটো, কাতি মাহত পকাটো, আৰু লোকেলতো আছে। এই ইফালতো শ্বিলঙৰ তামোল নেকি? হয়, এইবিলাক মই ভাল পাওঁ দেখোন। এইবিলাক শ্বিলঙৰ না? অঁ, এইবিলাক শ্বিলঙত যে তাৰমানে আগতীয়াকৈ পকি যায়। এইটো কাতি মাহত প্ৰথম পকিব, কাতি মাহৰ প্ৰথমতে পকিব। এইটো এই তামোলৰ কিমান দিন পিছত লাগিব গছত? 4 বছৰ যাই পিনি 5 বছৰত পাব। অঁ, 4 বছৰ পাৰ হৈ 5 বছৰত তামোল লাগিবলৈ আৰম্ভ কৰিব। কি ধুনীয়া হৈছে পুলিৰ চাইজ না? তো আৰু কি কি গছ আছে? আমৰ কথা ক'লে যে আম গছ, ইফালে কাতি মাহত আম লাগিব। কাতিমন নাম হ'ল কাতিমন। এই কাতিমন আমৰ পুলি এইটো আহিনত খাব, আহিন মাহতে খাব না? আৰু কি কি ভাল জাতৰ ফল মূল গছৰ হেৰি আছে? নাৰিকেল এইটো কি নাৰিকেল? এইটো কেৰেলেন নেকি? কেৰেলেন হাইব্ৰিড নহয়, এইটো লোকেল হয়, লোকেল কেৰেলেন। আৰু ইয়াতে আছে আম। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়া নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিত লাহেকৈ বজাই দিব, মই যাতে আপোনালোকক এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ' নটিফিকেশ্যন পঠিয়াব পাৰোঁ। অঁ, এইটোৰ নাম হ'ল হনিডেউ মেংগো। আৰু এইটো আপোনালোকক দেখুৱাই দিছোঁ কিং অফ চেকাপাত মেংগো। তো বহুত আছে গছত, একদম পূৰা ষ্টিকাৰ লগোৱা আছে কোনটো কি জাতৰ আম, ইয়াত চব লিখা আছে। বেছিভাগ মই কিং দেখা পাই আছোঁ। এইটো আছে, ইয়াত এটা দেখা পাই আছোঁ। অঁ হয়, বহুত ৰেড পালনা আছে। হয়, ৰেড পালনা আছে, ৰেড পেংগো আছে। তো আৰু ইফালে আৰু কি পুলি আছে? ডালিমৰ পুলি আছে নাই ভাল জাতৰ? তো আপোনালোকক মহাৰাষ্ট্ৰত প্ৰডাক্ট হোৱা এইটো এয়া চাওক মহাৰাষ্ট্ৰত প্ৰডাক্ট হোৱা
এয়া ডালিমৰ পুলি এয়া চাওক কিমান ধুনীয়া হৈছে গছখিনি ৰেড আমলখি আছে ক'ত এইটো ৰেড আমলখি এইটো হ'ল ৰেড আমলখি এইফালেতো গ্ৰীণ আমলখি এইটো সব হাইব্ৰিড এইফালেতো গ্ৰীণ অঁ এইফালেতো ৰেড আৰু এইটো গ্ৰীণ ৰেড গ্ৰীণ আমলখিৰ পুলি মধুৰিআম এয়া ভোট জলকীয়া এইটো হাইব্ৰিডৰ মধুৰিআম মধুৰিআম হাইব্ৰিড যদি লাগে যোগাযোগ কৰিব মই আপোনালোকক বহুত ফল মূল গছৰ ভিডিঅ' দি দিলোঁ সেয়া চাওক তো মোৰ ডেলিভাৰী আছে অহাকালি পঠিয়াই দিম মই লখিমপুৰলৈ মই গৈ আছোঁ এইফালে চাওক একদম পূৰা অৰেঞ্জ গছ কমলা টেঙা এতিয়া মই আহিলোঁ বগৰীৰ পুলি লৈ তো খেতি বাতি আমি চবেই কৰোঁ ঠিকেই কিন্তু এতিয়া আমি অকণমান বগৰী খেতিৰ ফালে আগবাঢ়িব লাগিব এই চাওক এই বগৰীটোৰ নাম হ'ল মিচ ইণ্ডিয়া এই মিচ ইণ্ডিয়া বগৰী কিন্তু খোৱাটো যেনেকুৱা দেখাটো সেনেকুৱাই তো বন্ধুসকল দেৰি নকৰক আপোনালোকে সোনকালে কৰক খেতি বাতিত মনোযোগ দিয়ক গছ গছনি আমাক যাতে ছাঁ দিব পাৰে গছ গছনিয়ে যাতে আমাক অক্সিজেন দিব পাৰে আমি যাতে অন্ততঃ পৃথিৱীৰ মানুহখিনি গছ গছনিৰ পৰা আমি সকাহ পাওঁ গছ গছনিয়ে যাতে আমাক সহায় কৰে গছ গছনিৰ পৰা আমি যদি অক্সিজেন গ্ৰহণ কৰি আমি জীয়াই থাকিব পাৰোঁ তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে ধন্যবাদ।